অসমত যি এনকাউণ্টাৰবিলাক চলি আছে শেহতীয়াকৈ আকৌ এনকাউণ্টাৰ সংঘটিত হ'বলৈ আৰম্ভ কৰিছে। অসম বিধানসভাৰ এনেকুৱা কোনো অধিৱেশন নাই যি অধিৱেশনত মই এনকাউণ্টাৰ সম্পৰ্কে চৰকাৰৰ প্ৰশ্ন সোধা নাই। অসম বিধানসভাৰ এনেকুৱা কোনো অধিৱেশন নাই যি অধিৱেশনত মই এনকাউণ্টাৰ সম্পৰ্কে চৰকাৰক প্ৰশ্ন উত্থাপন কৰা নাই, সদনৰ ভিতৰত আৰু সদনৰ বাহিৰত। এনকাউণ্টাৰ সন্দৰ্ভত আচলতে গুৱাহাটী হাইকোৰ্টতো এটা গোচৰ চলি আছিলে। এইটো ইলিগেল এনকাউণ্টাৰ, সংবিধান বিৰোধী এনকাউণ্টাৰ, মানুহক অন্যায়ভাৱে কৰা হত্যাকাণ্ড, তাৰ বিৰুদ্ধে হাইকোৰ্টত চলি আছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ হাইকোৰ্টৰ যিজন জাজৰ ওচৰত পৰিছিলে তেখেতে কেছটো নাকচ কৰি দিলে, তেওঁ বন্ধ কৰি দিলে। কিন্তু এতিয়া সুপ্ৰিম কোৰ্টত ডেফিনেটলি গোচৰটো চলি আছে আৰু সুপ্ৰিম কোৰ্টত আমি আশা কৰিছোঁ যে সুপ্ৰিম কোৰ্টে এনকাউণ্টাৰ গোচৰটোৰ ওপৰত এটা সঠিক সিদ্ধান্ত দিব। এনকাউণ্টাৰ হ'ল ভাৰতৰ সংবিধান বিৰোধী এটা ঘটনা। আমাৰ দেশত, আমাৰ নিচিনা গণতান্ত্ৰিক দেশত আমি আইনৰ শাসন চলাওঁ। মানে যিকোনো এটা ঘটনা যেতিয়া ঘটিব তাক ডেফিনেটলি কোৰ্টে বিচাৰ কৰিব। কেতিয়াও জুডিচিয়াৰীক বাদ দি আমাৰ ব্যৱস্থাত, আমাৰ সাংবিধানিক ব্যৱস্থাত, আমাৰ গণতান্ত্ৰিক ব্যৱস্থাত জুডিচিয়াৰীক বাদ দি এক্সিকিউটিভে কেতিয়াও অকলে কোনোবা মানুহৰ ওপৰত সিদ্ধান্ত ল'ব নোৱাৰে। যদি কিবা অভিযোগ উত্থাপন হয়, এক্সিকিউটিভে চৰকাৰে সেই অভিযোগৰ ওপৰত তথ্য প্ৰমাণ দাখিল কৰে কোৰ্টত আৰু কোৰ্টে সিদ্ধান্ত লয় যে তেওঁৰ ওপৰত কি শাস্তি গ্ৰহণ কৰিব। তেওঁক জেলত দিব, তেওঁক ফাঁচি দিব, নে তেওঁক অন্যান্য ধৰণৰ তেওঁক এনেকুৱা ধৰণৰ জৰিমনা দিব, নে অন্যান্য ধৰণৰ শাস্তি দিব। সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাত কেৱল কোৰ্টৰ আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন আপোনালোকে সকলোৱে দেখিছে যে এই চৰকাৰখনে সকলো চলাব খোজে। আপোনালোকে দেখিছে যে তেওঁলোক মানে কোৰ্টো, তেওঁলোক হিমন্ত বিশ্ব শৰ্মাই OCও, হিমন্ত বিশ্ব শৰ্মাই SPও, হিমন্ত বিশ্ব শৰ্মা DGPও, হিমন্ত বিশ্ব শৰ্মা উকিলো, হিমন্ত বিশ্ব শৰ্মা জাজো, হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে নিজকে কোৰ্ট বুলি ভাবে। আৰু যেতিয়াই এনেকুৱা কোনোবা অভিযুক্তক তেওঁলোকে ধৰি লৈ যায়, ৰাতি 2টা বজাত, ৰাতি 1টা বজাত ভুৱা আপোনাৰ নাটক কৰি অভিযুক্তক গুলীয়াই হত্যা কৰি দিয়ে। এনেকুৱা ইনষ্টেণ্ট যিটো জাষ্টিচ দিবৰ কাৰণে চেষ্টা কৰা হয়, এইটো কেতিয়াও সংবিধানসন্মত নহয়, গণতান্ত্ৰিক নহয়। আৰু সেইকাৰণে সকলো গণতান্ত্ৰিক মানুহে এনেকুৱা অন্যায়, এনেকুৱা ধৰণৰ দুষ্ট, এনেকুৱা ধৰণৰ অবৈধ, অসাংবিধানিক এনেকুৱা ধৰণৰ এনকাউণ্টাৰক আমি সকলোৱে বিৰোধিতা কৰা দৰকাৰ। অসমত যি এনকাউণ্টাৰবিলাক চলি আছে শেহতীয়াকৈ আকৌ এনকাউণ্টাৰ সংঘটিত হ'বলৈ আৰম্ভ কৰিছে। অসম বিধানসভাৰ এনেকুৱা কোনো অধিৱেশন নাই যি অধিৱেশনত মই এনকাউণ্টাৰ সম্পৰ্কে চৰকাৰৰ প্ৰশ্ন সোধা নাই। অসম বিধানসভাৰ এনেকুৱা কোনো অধিৱেশন নাই যি অধিৱেশনত মই এনকাউণ্টাৰ সম্পৰ্কে চৰকাৰক প্ৰশ্ন উত্থাপন কৰা নাই, সদনৰ ভিতৰত আৰু সদনৰ বাহিৰত। এনকাউণ্টাৰ সন্দৰ্ভত আচলতে গুৱাহাটী হাইকোৰ্টতো এটা গোচৰ চলি আছিলে। এইটো ইলিগেল এনকাউণ্টাৰ, সংবিধান বিৰোধী এনকাউণ্টাৰ, মানুহক অন্যায়ভাৱে কৰা হত্যাকাণ্ড, তাৰ বিৰুদ্ধে হাইকোৰ্টত চলি আছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ হাইকোৰ্টৰ যিজন জাজৰ ওচৰত পৰিছিলে তেখেতে কেছটো নাকচ কৰি দিলে, তেওঁ বন্ধ কৰি দিলে। কিন্তু এতিয়া সুপ্ৰিম কোৰ্টত ডেফিনেটলি গোচৰটো চলি আছে আৰু সুপ্ৰিম কোৰ্টত আমি আশা কৰিছোঁ যে সুপ্ৰিম কোৰ্টে এনকাউণ্টাৰ গোচৰটোৰ ওপৰত এটা সঠিক সিদ্ধান্ত দিব। এনকাউণ্টাৰ হ'ল ভাৰতৰ সংবিধান বিৰোধী এটা ঘটনা। আমাৰ দেশত, আমাৰ নিচিনা গণতান্ত্ৰিক দেশত আমি আইনৰ শাসন চলাওঁ। মানে যিকোনো এটা ঘটনা যেতিয়া ঘটিব তাক ডেফিনেটলি কোৰ্টে বিচাৰ কৰিব। কেতিয়াও জুডিচিয়াৰীক বাদ দি আমাৰ ব্যৱস্থাত, আমাৰ সাংবিধানিক ব্যৱস্থাত, আমাৰ গণতান্ত্ৰিক ব্যৱস্থাত জুডিচিয়াৰীক বাদ দি এক্সিকিউটিভে কেতিয়াও অকলে কোনোবা মানুহৰ ওপৰত সিদ্ধান্ত ল'ব নোৱাৰে। যদি কিবা অভিযোগ উত্থাপন হয়, এক্সিকিউটিভে চৰকাৰে সেই অভিযোগৰ ওপৰত তথ্য প্ৰমাণ দাখিল কৰে কোৰ্টত আৰু কোৰ্টে সিদ্ধান্ত লয় যে তেওঁৰ ওপৰত কি শাস্তি গ্ৰহণ কৰিব। তেওঁক জেলত দিব, তেওঁক ফাঁচি দিব, নে তেওঁক অন্যান্য ধৰণৰ তেওঁক এনেকুৱা ধৰণৰ জৰিমনা দিব, নে অন্যান্য ধৰণৰ শাস্তি দিব। সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাত কেৱল কোৰ্টৰ আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন আপোনালোকে সকলোৱে দেখিছে যে এই চৰকাৰখনে
সকলো চলাব খোজে আপোনালোকে দেখিছে যে তেওঁলোক মানে কোৰ্টো তেওঁলোক হিমন্ত বিশ্ব শৰ্মাই OCও হিমন্ত বিশ্ব শৰ্মাই SPও হিমন্ত বিশ্ব শৰ্মা DGPও হিমন্ত বিশ্ব শৰ্মা উকিলো হিমন্ত বিশ্ব শৰ্মা জাজো হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে নিজকে কোৰ্ট বুলি ভাবে আৰু যেতিয়াই এনেকুৱা কোনোবা অভিযুক্তক তেওঁলোকে ধৰি লৈ যায় ৰাতি 2টা বজাত ৰাতি 1টা বজাত ভুৱা আপোনাৰ নাটক কৰি অভিযুক্তক গুলিয়াই হত্যা কৰি দিয়ে এনেকুৱা ইনষ্টেণ্ট যিটো জাষ্টিছ দিবৰ কাৰণে চেষ্টা কৰা হয় এইটো কেতিয়াও সংবিধানসন্মত নহয় গণতান্ত্ৰিক নহয় আৰু সেইকাৰণে সকলো গণতান্ত্ৰিক মানুহে এনেকুৱা অন্যায় এনেকুৱা ধৰণৰ দুষ্ট এনেকুৱা ধৰণৰ অবৈধ অসাংবিধানিক এনেকুৱা ধৰণৰ এনকাউণ্টাৰক আমি সকলোৱে বিৰোধিতা কৰা দৰকাৰ